মই 1 মাহৰ আগত মই ডিমাপুৰত আমি চৰকাৰী কাম কৰোঁ। তাতে থকাৰ পিছতে হঠাৎ শনিবাৰ দিনকে আমাক ঘৰৰ পৰা ফোন কৰিলে যে তোমাৰ মাইকী আৰু ছোৱালীটো দেখা নাই। মই আহিলোঁ, অহাৰ পিছতে কাছবা থানা ৰিজাৰ্ভ কৰিলোঁ। কৰাৰ পিছতে কাছবা থানা ওচৰত কোনো গুৰুত্ব দিয়া নাই। ঘৰত বহুত মাল বস্তু আছিল, চব ফটো গুচি লৈ গৈছে। কি লৈছে? টকা আছিল 75,000 টকা আছিল আৰু সোণৰ অলংকাৰ আছিল, কাপড়া চাপড়া আছিল, যিবিলাক সব কিছু নিয়ে কিনে গুচি গৈছে। মই মাজদা খাতুন আর ছোৱালীটা মূল জানকী খাতুন। সন্দেহ হয় নেকি? কোনো মানুষ সন্দেহ নাই, আমি দেখাও নাই, আমি কোনোদিন সন্দেহ করা নাই। কোনো মানুহৰ ভিতৰত কি আছে না সেইটো গম নাপাওঁ। ৰাতিতে মই ফোন কৰিছিলোঁ, ৰেলৰ ভিতৰত বাছ পাইছোঁ, তাক মই কৈছোঁ তোমাক কি হৈছে কোৱা, তোমাক পিছত কম। এনেকৈ ক'লে ৰেলৰ ভিতৰত আমাৰ শব্দ পাইছে। এইটো সি কৈছে বোলে মই যাম, একজাত যাম, মৰিম, এনেকৈ কৈছে। গতিকে বিচাৰোঁ যে ৰাইজৰ ওচৰত আমি এটাই বিচাৰোঁ যে আমাক ছোৱালীটো আৰু ল'ৰাটো যদি কোনো মানুহ পায় তেনেহ'লে মোক তাতে যোগাযোগ কৰিব। মোক নাম্বাৰটো দিয়া থাকিব, এই নাম্বাৰত আমাৰ যোগাযোগ কৰিলে হ'ব। আমাৰ 8638590910। আপোনাৰ নাম? মোৰ নাম জাকিৰ হুছেইন। ঘৰ? ঘৰ নিৰলা, ডিষ্ট্ৰিক্ট বৰপেটাৰ চেনা সমষ্টি।